ত্ৰিভুজ এ বি চিৰ অ'কে তাৰপিছত 8.1 কুৱেশ্যন নম্বৰ 1 নহয় জানো ত্ৰিভুজ এ বি চিৰ মানে কোণ বি ইজ ইকুৱেল টু 90 ডিগ্ৰী তাৰপিছত আৰু এ বি সমান 24 চেণ্টিমিটাৰ আৰু মানে মন কৰ ইয়াৰ সমকোণৰ নামটো কি বি লোৱা চাই যা দেই বি যদি সমকোণ হয় ভাবচোন নিজে ইমাজিন কৰ বিৰ লগত নথকা আখৰ কোনকেইটা এ আৰু চি মানে বিতকৈ দূৰত আছে এ আৰু চি তো মই যদি কওঁ সমকোণটোৰ পৰা যদি তই অতিভুজডাল গম পাব লাগে কাৰণ অতিভুজডাল সদায় সমকোণৰ বিপৰীতে থাকে বি যদি সমকোণ হয় এ চি আমাৰ অতিভুজ হ'ব কি হ'ব এ চি আমাৰ অতিভুজ এতিয়া মন কৰিবি শুনিবি হা এ চি যদি অতিভুজ হয় মন কৰিছনে এই এ বি আৰু বি চিত বি বি সোমাই আছে মানে এই বি কোণটো কোনে কোনে বনাইছে এ বি আৰু বি চিয়ে মন কৰিবি এ বিডাল 24 লিখি থোৱা আছে আৰু বি চিডাল 7 ভুলতো দুইটা সমান সমানকৈ ইমানত দিন দিবি আকৌ এইটো 24 আৰু এইটো 7 কোনো পিনৰ পৰা মিলা নাই ঠিক আছে তো আমি এটলিষ্ট মিলাবলৈ চাম যে অ'কে ঠিক আছে এইটো 7 লাগিছে বুলি 7 নিচিনা লাগিছে 24 নিচিনা লাগিছে হ'ব জুখি থাকিব নালাগে জাষ্ট কথাটো কৈছোঁ এইটো 24 চেণ্টিমিটাৰ দিয়া আছে যাৰ নামটো হৈছে এ বি বি চিটো 7 চেণ্টিমিটাৰ দিয়া আছে আৰু এ চিটো মই নাজানো এতিয়া ভাবিছোঁ দেই উলিয়াব কি দিছে চাইন এ দিছে চাগে ন চাইন এ আৰু কছ এ তো চাই লওঁ পাইথাগোৰাছৰ সূত্ৰ অনুসৰি চা দেই পাইথাগোৰাছৰ সূত্ৰ অনুসৰি কি আছিলে এই সমকোণী ত্ৰিভুজ এটাত লম্বডালৰ বৰ্গ আৰু ভূমিডালৰ বৰ্গ যদি যোগ কৰি দিওঁ অতিভুজডালৰ বৰ্গৰ সমান হৈ যায় আমি কৰিব লাগিব কি ইয়াত পাম চা ইয়াত নাজানো কি চা না এ বি জানো বি চিও জানো নাজানো কি এ চি নজনা বস্তুটো মই পৰাপক্ষত বাওঁফালে লিখোঁ এ চি স্কুৱেৰ ইজ ইকুৱেল টু এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ এইডাল হৈছে অতিভুজ এইডাল লম্ব বুলি ধৰ এইটো ভূমি বুলি ধৰ ঠিক আছে অঁ লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ ইজ ইকুৱেল টু অতিভুজৰ স্কুৱেৰ ঠিক আছে এতিয়া মন কৰ এ চি স্কুৱেৰ নাজানো নজনাটো নজনা তেনেকৈ লিখি থৈ দিওঁ এ বি মানে হৈছে 24 তো এ বি স্কুৱেৰ মানে 24 স্কুৱেৰ বি চি মানে হৈছে 7 তো 7 স্কুৱেৰ এইটো জানিব লাগিব মুখস্থ কৰি ল'বি প্লিজ 30লৈকে এটলিষ্ট বৰ্গৰ টেবুলখন এইটো 576 হয় এইটো 49 হয় এ চি স্কুৱেৰ যোগ কৰি দিলে 625 পাম এ চি উলিয়াবলৈ হ'লে এই বৰ্গটো ইফালে লৈ গ'লে বৰ্গমূল হৈ যাব হা কি অঁ 25 এ চি ইজ ইকুৱেল টু 25 পিছফালে লিখি দিম চেণ্টিমিটাৰ এ চি কিমান ল'লে 25 চেণ্টিমিটাৰ এতিয়া উলিয়াব কি কৈছে আমাক কৈছে পটককৈ সাইন এ সাইন মানে জানো আমি পি বাই এইচ হয় কিন্তু কাৰ কাৰণে বি বাই এইচ কোন এৰ কাৰণে এৰ পাৰপেণ্ডিকুলাৰ এৰ হাইপোটেনিউজ মানে এৰ লম্ব এৰ অতিভুজ এ কোনটোৰ কাৰণে লম্ব কোন হ'ব লম্ব সদায় সেইটো হয় যিটো কোনটোত লাগি নাথাকে কোনটোৰ পৰা দূৰত থাকে বা কোনটো মুখৰ আগত থাকে এ কোনটোত এ বি বাহু লাগি আছে এ চি বাহু লাগি আছে এ কোনটোত কোনটো বাহু লাগি থকা নাই বা ক'বলৈ একজেক্টলি আৰু এ কোনটোৰ পৰা কোনটো বাহু একো সন্মুখত আছে এ কোনটোৰ পৰা কোনটো বাহু সন্মুখত আছে বি চি হ'ব কোন এৰ কাৰণে লম্ব আৰু কোনটো কোণৰ পৰা চাইছ কোনটো সূক্ষ্ম কোণৰ পৰা চাইছ মানে এ পৰা চাইছ নে চি পৰা চাইছ তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ভূমি আৰু অতিভুজ সলনি হৈ থাকে আমাৰ অতিভুজডাল কিন্তু ফিক্স অতিভুজডাল সদায় ফিক্স অতিভুজডাল কোনডাল 3C কাৰণ আমাৰ
ত্ৰিভুজৰ সমকোণী ত্ৰিভুজৰ সকলোতকৈ দীঘল বাহুডালক কয় অতিভুজ ঠিক আছে কি পাম আমি বি চি জেগাত কিমান পাম বি চি মানে কিমান 7 এ চি মানে কিমান 25 কিবা কৈছিলি দুই বৰ্গ কিমান দেখা হা 3 বৰ্গ 9 মোক যদি এইটো চিম্বল দিয়ে এইটো চিম্বলৰ নামটো হৈছে বৰ্গমূল চিম্বল এটা দেখোন তহঁতৰ গোটেই ৰিভিজন এক্সাৰচাইজতে আছিলে বৰ্গৰ বৰ্গমূল বুলি ইয়াত আমি যদি এটা 9 নম্বৰ ভৰাই দিওঁ আমি বিচাৰি ফুৰোঁ যে কাক কাক একে একে বস্তু পূৰণ কৰিলে উত্তৰটো আমি 9 পাওঁ মানে 9টো কাৰ বৰ্গ বিচাৰি ফুৰোঁ ঠিক আছে আমি জানো যে 9টো কাৰ বৰ্গ কাক বৰ্গ কৰিলে 9 পাওঁ 3 গম পালি বা যদি কৰি চাবলৈ খুজিছ এইটো আছিলে 6 কি কৰিলোঁ মই সোঁফালৰ পৰা চাই লওঁ সোঁফালৰ পৰা আমি জোৰ কৰি ল'লোঁ 6ৰ আগৰ বৰ্গ সংখ্যা হৈছে 4 কেনেকৈ পাম 2 2 4 সদায় বৰ্গ সংখ্যাটো ভাবিব লাগে সদায় বৰ্গ সংখ্যাটো ভাবিব লাগে 4 6 পৰা 4 গ'ল থাকিলে 2 25 নামি আহিলে চাই লওঁ দেই এতিয়া এই ওপৰত থকাটোৰ দুগুণটো ইয়াত লিখিব লাগে 2 2 4 ইয়াত জেগা এটা খালী আছে মন কৰিবি এইটো 4 আছে আৰু এইটো 22 আছে 4ৰ নেওতাত 22ৰ আগত 20 ওলাই হয়নে কিমান গুণ 5 গুণ তই একেটা সংখ্যা ইয়াতো লিখিবি একেটা সংখ্যা ইয়াতো লিখিবি পূৰণ কৰি দিবি 5 5 গুণ 25ৰ 5 উকলি বৰ 2 4 5 গুণ 20 2 22 যিটো একে একে সংখ্যা পূৰণ কৰিলি ইয়াত তেতিয়া ইয়াৰ 25ৰ জোৰটোৰ ওপৰত লিখি দিবি উত্তৰটো 25 কিমান ল'লে বৰ্গমূল 25 আৰু দীৰ্ঘ হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় বুলি কয় কি বুলি কয় দীৰ্ঘ হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় ঠিক আছে অ'কে এতিয়া চাওক সাইন এৰ পাছত আমাক কি উলিয়াব দিছে cos a cos a মানে হৈছে b/h কাৰ কাৰণে এৰ কাৰণে ভূমি কোণ এটা কোণত যিটা বাহু লাগি থাকে অতিভুজটোৰ বাহিৰে আৰু এটা বাহু লাগি আছে এইটো এ বি সেই বাহুডালকে এ বি কয় ভূমি কি বুলি কয় ভূমি সদায় কোণটো লাগি থাকে খালি অতিভুজডালক ভূমি বুলি ক'ব নোৱাৰিবি এইডালে হ'ব এ বি অতিভুজডালটো এ চি ফিক্সেই থাকে এ বি মানে 24 এ চি মানে 25 আৰু কিয় উলিয়াব দিছে অঁ এক নম্বৰ আছিলে 2 নম্বৰ কি দিছে আমাক সাইন চি মানে হৈছে একেই p/h খালি কাৰ বাবে এবাৰ চিৰ বাবে লম্ব কোণডাল এ বি কাৰণ চিৰ ক'ত আছে চিৰ পৰা দূৰত আছে চিৰ মুখৰ আগত আছে চিৰ সন্মুখত থিয় হৈ আছে চিত লাগি থকা নাই সেইটোকে কয় লম্ব কি বুলি কয় লম্ব আৰু হাইপটেনিউজ মানে অতিভুজ চেঞ্জ এ চি এইটো পাম 24/25 cos c cos মানে হ'ব b/h cos c c কোণৰ কাৰণে b লাগে c কোণৰ কাৰণে ভূমি c কোণৰ কাৰণে ভূমি কোণডাল bc by ac আনসাৰ হ'ল 7/25 লিখি ল এনচাৰ লিখি ল
পালিগে ওকে নেক্সট কোৱেশ্যন লোক কি আছে একে কোৱেশ্যন আই থিংক দুই নম্বৰ কুৱেশ্যন ন অ'কে দুটা ধৰণে কৰিম হে চাবি দুটা ধৰণে কৰিম চাবি আয়ুষ মোহাৰি দিওঁ নে অ'কে চা দেই দুই নম্বৰ কুৱেশ্যন এইটো চিত্ৰটো চাই ল'বিচোন দেই ওপৰৰ বিন্দুটোৰ নামটো কি এইটো দিব নাপাহৰিবি দেই এইটো কিমান এইটো চাগে কিউ এইটো চাগে আৰ কি দিয়া আছে আকৌ মান একো দিয়া নাই তেতিয়াহ'লে কোনপিনে 12 পি আৰু কিউ বুলি থৈ না কয় পি কিউ কয় পি কিউ এটা বাহু তাৰপিছত পি আৰ কিমান 13 আৰু কিবা নাই দিয়া দুটা নিয়ম দেখাম চাবি দেই আমাক কি লাগে tan p মাইনাছ cot r এটা ঘটনা শুন চা বস্তু এটা চা না মন দেখনি কি হয় কিয় হয় tan p লাগে আমি জানো tan মানে হৈছে p বাই b লম্ব বাই ভূমি পারপেন্ডিকুলার বাই বেস tan মানে কিন্তু কোনটো কোণৰ কাৰণে হ'ব এটা p কোণৰ কাৰণে হ'ব কাৰ কাৰণে হ'ব p কোণৰ কাৰণে লম্ব কোণডাল হ'ব আয়ুষ কোৱাচোন p কোণৰ কাৰণে লম্ব কোণডাল হ'ব p কোণটো হা p q কিয় হ'ল তেতিয়াহ'লে এবাৰতে ক্লিয়াৰ কৰিবি p কোণৰ কাৰণে লম্ব কোণডাল হ'ব qr আৰু b কি হ'ব হা pr দেহা গ্ৰেট সমকোণ ত্ৰিভুজটোৰ সবতছে দীঘল বাহুচোন সবতছে দীঘল বাহু হোৱাৰ লগতে এই সমকোণটোৰ বিপৰীতে আছেচোন সমকোণী ত্ৰিভুজ এটাৰ সকলোতকৈ দীঘল বাহুক ভূমি বা লম্ব কিবা এটা বুলি ধৰিব পাৰি জানো নোৱাৰি সেইডালক অতিভুজ বুলি কয় তো এই পি এংগলৰ কাৰণে ভূমি সদায় ভাবি ভূমি হয় সেইডাল যোনডাল কোণটোত লাগি থাকিব লাগিব কোণটোত লাগি থকা দুটা বাহু আছে কোনটো কোণৰ কথা পাতি আছো আমি পি কোণটোত পি কিউ লাগি আছে আৰু পি আৰ লাগি আছে কিন্তু পি আৰডাল দেখা দেখিকেই গোটেই সমকোণী ত্ৰিভুজটো সবতছে দীঘল বাহু আৰু সমকোণৰ বিপৰীতে থকা বাহু তেতিয়াহ'লে পি আৰডাল কোনো পধ্যেই না ভূমি না লম্ব বুলি ভাবিব থাকি গ'ল কি অপশ্যন আমাৰ ওচৰত পি কিউ ওকে তাৰপিছত চা tan p আৰু কি দিয়া আছে cot r হয়নে cot মানে হৈছে ভূমি বাই লম্ব b বাই p কিন্তু কাৰ কাৰণে b আৰু কাৰ কাৰণে p r ৰ কাৰণে চাচোন r ৰ কাৰণে b ভূমি r ৰ কাৰণে ভূমি কোনডাল হ'ব কোন r qr r ৰ কাৰণে ভূমি কোনডাল qr r ৰ কাৰণে লম্ব কোনডাল কি হ'ব pr ইয়াক ক'ব লাগে ইয়াক প্লিজ pr ডাল কাৰোবাৰ ভূমি আৰু লম্ব হ'ব নাই pr ডালক মই কাৰোবাৰ ভূমি বা লম্ব বুলি ক'ব পাৰিম নাই pr কোনডাল দেখা pr ডাল অতিভুজ তো বেলেগক সেইডালক তো ভূমি বা লম্ব বুলি আনিবই নোৱাৰ আৰু pr ডাল কাৰ মুখত আছে কিউটা কি কোণ এই চিম্বলটো দিয়া মানে কিউটো কি কোণ হা ত্ৰিগোণমিতিত আমি কোনটো ত্ৰিভুজৰ কথা পাতি থাকোঁ ত্ৰিগোণমিতিত আমি সমকোণী ত্ৰিভুজৰ কথা পাতি থাকোঁ সমকোণী ত্ৰিভুজ কাক কয় যাৰ এটা কোণৰ মান 90 ডিগ্ৰী হয় এই কিউ কোণটোক সমকোণ বুলি কয় কি কয় কেলে কাৰণ ইয়াত এই চিম্বলটো দিয়া আছে মানে এই কোণটো এটা কি কোণ সমকোণ মানে কিমান ডিগ্ৰী 90 ডিগ্ৰী তো 90 ডিগ্ৰীৰ মুখৰ আগত সদায় অতিভুজডাল থাকে ওকে এতিয়া চা cot r ৰ লম্ব হৈছে আমাৰ পি কিউ বস্তু এটা মন কৰিবচোন দেই tan p মাইনাছ cot r যদি এতিয়াই কৰি দিওঁ মই tan p হৈছে qr বাই pq
cot r হৈছে একেই q r by pq মন কৰিছনে একেটা বস্তু এবাৰ প্লাছত এবাৰ মাইনাছত আছে কাটি গৈ পেলাই কি হৈ যাব 0 ঠিক আছে এইটো এটা মেথড ইটো মেথডটো চাই লওঁ কি দিয়া আছে ত্ৰিভুজ এইটো সেকেন্ড মেথড দেই সেইটো হয় বাৰু একো নাই তই নাই মেথছত এটা মেথডৰ লগত হেৰি লগাই নল'বি যিটোৱে ভাল সেইটোৱে বেয়া উপায় নাই কৰিব লাগিব চা ত্ৰিভুজ পি কিউ আৰৰ কোন কিউ 90 ডিগ্ৰী দিয়া আছে ঠিক আছে আৰু কি দিয়া আছে আৰু দিয়া আছে কি আমাক আৰু দিয়া আছে যে পি কিউডাল 12 সেন্টিমিটাৰ আৰু পি আৰডাল 13 সেন্টিমিটাৰ মন কৰিবি এটা ঘটনাটো যে কি লিখিব লাগিব পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাইথাগোৰাছৰ সূত্ৰৰ পৰা আয়ু ষ্ট্ৰাইকৰ পাইথাগোৰাছৰ সূত্ৰটো কি আছিল পাইথাগোৰাছৰ সূত্ৰটো আছিল যে লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ ইজুগল অতিভুজ স্কোৱাৰ তো অতিভুজ কোনডাল হয় ইয়াত নাম হয় দেখুৱা এনেকৈ দেখাই দিলে নহ'ব দেখা পি আৰ লম্ব আৰু ভূমি মই পি কিউ আৰু কিউ আৰ কোনোবা এটাক ধৰিলেই হ'ল আৰু এতিয়া মোক কচোন মই অতিভুজ নাজানো নে লম্ব আৰু ভূমিৰ কিবা এটা নাজানো কোনটো নাজানো অতিভুজ নাজানো নে লম্ব আৰু ভূমিৰ ভিতৰৰ কিবা এটা নাজানো ক'লেই হ'ল কাৰণ এইটো ভূমি বুলি কথা নাই এইটো ভূমি হ'ব পাৰে লম্ব হ'ব পাৰে কোনটো কোণৰ পৰা চাইছা সেইটো নিৰ্ভৰ কৰিব ঠিক আছে তই যোনটো নাজানো সেইটো লেফ্ট চাইডে লিখিবি মানে পি কিউ স্কুৱেৰ কৰিলি আৰু কিউ আৰৰ স্কুৱেৰ কৰিলি দুইটা যোগ কৰি দিয়াৰ পাছত আমাৰ অকলশৰীয়া পি আৰৰ স্কুৱেৰ আমি পাই গ'লো মন কৰিবি পি কিউ স্কুৱেৰ পি কিউ জেগাত 12 লিখি থোৱা আছে তো 12 স্কুৱেৰ কিউ আৰৰ স্কুৱেৰ পি আৰৰ জেগাত 13 লিখি থোৱা আছে তো 13ৰ স্কুৱেৰ 12ৰ বৰ্গ 12 স্কুৱেৰ হ'ব আমাৰ 144 কিউ আৰ স্কুৱেৰ লিখিলোঁ 13 স্কুৱেৰ হৈছে 169 কিউ আৰ স্কুৱেৰ থলোঁ মই 169ৰ পৰা এইপিনে 144 মাইনাছ হৈ যাব আমি পাম কিউ আৰ স্কুৱেৰ ইজ ইকুৱেল টু 169 144 মাইনাছ কৰিলে 9 পৰা 4 গ'ল থাকিল 5 6 পৰা 4 গ'ল থাকিল 2 মানে আমাৰ কি পাই গ'লো আমি পাই গ'লো যে কিউ আৰ স্কুৱেৰ ইজ ইকুৱেল টু 25 ডেট মিনছ কিউ আৰ ইজ ইকুৱেল টু স্কুৱেৰটো ইফালে আহিলে বৰ্গমূল হৈ যায় 25টো কাৰ বৰ্গ 25টো 5ৰ বৰ্গ তো কিউ আৰ ইজ ইকুৱেল টু 5 সেন্টিমিটাৰ আমি পাই গ'লো ঠিক আছে এটা আমি কি লিখিম চা এটা আমি লিখিম 10p মানে কি পাৰপেণ্ডিকুলাৰ বাই বেছ আমি পাম কিউ আৰ বাই পি কিউ কিউ আৰ মাত্ৰ পালোঁ 5 পি কিউ মই পাই থৈছোঁ 12 আকৌ কট আৰ উলিয়াব লাগে কট আৰ মানে বি বাই পি কি পাইছিলোঁ মই কিউ আৰ বাই পি কিউ একেই কিউ আৰ বাই পি কিউ আনচাৰ ওলাব আমাৰ একেই 5/12 আমি লিখিম যে 10p মাইনাছ কট আৰ ইজ ইকুৱেল টু 5/12 মাইনাছ 5/12 আনচাৰ ইজ 0 লিখিলোঁ
যদি এইটো অন হৈ আছে ন sin a is equals to sin a is equal to 3/4 হয় নাই ওকে ছাৰ কেনেকৈ কৰি কুৱেশ্যনটো মোক কচোন সাইন কছ এইবিলাকক কি বুলি কয়নো সাইন কছ টেন এইবিলাকক কি বুলি কয় আকৌ কয়নে ত্ৰিকোণমিতিক অসমীয়াত কি বুলি কয় अभेद भाग रेशियो कहाँ कब से अभेद हो गया रेशियो कब से अभेद हो गया आधा आधी के लिए जान थोड़ी दियो रेशियो माने अनुपात दुटा बस्तुर तुलना एक एक टाइपर मैं कहूँ त्रिकोणमितीय अनुपात नो केले उलियाओ त्रिकोणमितीय अनुपात केले उलियाओ त्रिकोणमितीय में केने के उलियाओ त्रिकोणमितीय अनुपात आमी দুটা দুটা বাহুৰ তুলনা কৰোঁ বাছ কেইটা বাহু এই সদৃশ ত্ৰিভুজত পাইছিল নাই এই যে বাহুবোৰ যে তুলনা কৰি থাকোঁ এ বি বা এ পি কিউবোৰ কৰি থাকোঁ সেইটোৱে হয়তো আৰু কি বেলেগ বস্তু ইয়াত খালি এটা ত্ৰিভুজেই লৈছে কেনেকুৱা ত্ৰিভুজ সমকোণী ত্ৰিভুজ লৈছে সমকোণী ত্ৰিভুজত তিনিটা বাহু লম্ব ভূমি আৰু অতিভুজ অতিভুজডাল চবতছে দীঘল আৰু 90 ডিগ্ৰীৰ মুখত থাকে এই তিনিটা বাহুৰ দুটা দুটাকৈ লৈ তুলনা কৰাকে ত্ৰিকোণমিতিক অনুপাত বুলি কওঁ সেই দুটা দুটাকৈ লৈ যে ভগ্নাংশটো বনাওঁ ভগ্নাংশটোক যেনিবা সাইন কছ টেন কট কছেক এইবোৰ নাম দি দিছোঁ বাছ ইমানেই কাম ত্ৰিকোণমিতিয় অনুপাত মানে কি বা ত্ৰিকোণমিতি লেচনটোত কৈ থাকোঁ কি একো নকৰোঁ বা চিম্পলি সমকোণী ত্ৰিভুজ এটা লওঁ তাৰ তিনিটা বাহু পাওঁ দুটা দুটাকৈ লৈ পেলাই অনুপাত বনাই থাকোঁ আৰু তাহাঁতক নাম দি দিওঁ আৰু বাহুবোৰ কোনটো কোণৰ পৰা চাইছোঁ সেইটো বহুত মেটাৰ কৰে ঠিক আছে সেইকাৰণে আমি সাইন বুলি লিখাৰ লগতে কোনটো নাম লিখি দিওঁ সাইন এ সাইন পি সাইন চি সাইন থিটা ঠিক আছে কোনোবা খুলিলে ত্ৰিকোণমিতি কি কওঁ বুলি ক'লে ত্ৰিকোণমিতিত সমকোণী ত্ৰিভুজ এটা লওঁ তাত তিনিটা বাহুৰ দুটা দুটাকৈ লৈ পেলাই অনুপাত উলিয়াওঁ আৰু তাহাঁতক আমি নাম দি দিওঁ আৰু আমি চাওঁ যে সেই বাহুবোৰ কোনটো সূক্ষ্ম কোণৰ পৰা আমি চাইছোঁ ঠিক আছে গম পালি আৰু ত্ৰিকোণমিতি ব্যৱহাৰ ক'ত কৰা হয় ডাঙৰ ডাঙৰ বিল্ডিং দলং বনাওঁতে বা ছেটেলাইট পঠিয়াওঁতে ৰকেট পঠিয়াওঁতে এইবোৰত ধৰ তোৰ বা প্লেইন চলাওঁতে এইবোৰত যিবোৰ ছিষ্টেম লাগি থাকে সেই ছিষ্টেমবোৰত ন ত্ৰিকোণমিতি ইউজ হয় ডাইৰেক্টলি গৈ পেলাই পাইলট বা ইঞ্জিনিয়াৰজনে সাইন থিটা কছ থিটা লিখি নাথাকে তাহাঁতে কি ইউজ কৰে তাহাঁতে ছফ্টৱেৰ ইউজ কৰে ন সেই ছফ্টৱেৰটোত অলৰেডি ত্ৰিকোণমিতি সোমাই থোৱা আছে ত্ৰিকোণমিতি উচ্চতা জুখিবলৈ দূৰত্ব জুখিবলৈ কিমান জোখত দলিয়াব লাগিব সেইটো জুখিবলৈ বহুতখিনি বস্তুত ইউজ কৰা হয় ঠিক আছে এতিয়া চা ঘটনাটো হ'ল কি নম্বৰ কুৱেশ্যন 3 নম্বৰ ন হয়নে কি দিয়া আছে সাইন নহয় দেহা তো সেই কোনটো ইম্পৰ্টেণ্ট বুলি কৈছোঁ নে কোনটো কিয় নকওঁ কোনটো বহুত ইম্পৰ্টেণ্ট দিয়া আছে কি সাইন এ আৰু এই সাইন কছ এইবিলাকৰ এছ চি মানে প্ৰথম আখৰবোৰ স্মল দিবি দেই সাইন কছ টেন এইবিলাকৰ প্ৰথম আখৰটো স্মল দিবি কেপিটেল নহয় ঠিক আছে অ'কে কি আছে কি লিখা আছে সাইন এ ইজ ইকুৱেল টু কি দিয়া আছে 3 ঐ হা এই সাইন কছ টেন কছেক চেক এইবোৰৰ প্ৰথম আখৰটো কেপিটেল এটা নিলিখিবি স্মল এটা লিখিবি ঠিক আছে ओके मैंने ये रुसा ये मत लिखना ये लिखना ओके बिन साइने किमान दिया আছে 3/4 साइन মানে কাৰ কাৰ অনুপাত আছিলে পটা মন পেলা p/h ভূমি কি লম্ব বাই h कहां से भूमि हो गल p/h লম্ব বাই অতিভুজ এক্স্যাক্টলি হাইপোটেনিউজ তো সাইন এর জায়গাত মই p/h লিখাত কিবা আপত্তি আছে জানো নাই এটা মন কৰ দে চা 3/4 এইটো এটা কি বুলি ক'লো ত্ৰিকোণমিতিয় কি এটো এটা অনুপাত একে ভগ্নাংশত আছে যে অনুপাত কি হয় অনুপাত বস্তু এটা মন কৰ মানে p টোক মই ডাইৰেক্ট 3 বুলি আৰু h টো ডাইৰেক্ট 4 বুলি মই কৈ দিব নোৱাৰো ফৰ এক্সাম্পল মানকিচল স্কুল এখনত কোনোবা এটা ক্লাছত ল'ৰা আছে 20 জন আৰু ছোৱালী আছে ধৰ তোৰ 25 গৰাকী ঠিক আছে 25 গৰাকী নহলেও
ধৰ 24 গৰাকী, কিমান ছোৱালী 24 গৰাকী, ঠিক আছে। তো মই যদি কওঁ ল'ৰা আৰু ছোৱালীৰ অনুপাতটো উলিওৱা, তো কি হ'ব ল'ৰা অনুপাত ছোৱালী, বা এনেকৈ লিখিব পাৰোঁ ল'ৰা ডিভাইডেড বাই ছোৱালী। ওপৰত 20 আহিব, তলত 24 আহিব, 4য়ে 5 গুণ গ'ল, 4য়ে 6 গুণ গ'ল, আমি কি পালোঁ 5 বাই, এইটো এটা অনুপাত, ঠিক আছে, আৰু কাটিব নোৱাৰি। এতিয়া ঘটনাটো কৈছোঁ মই কি ল'ৰা 5জন আৰু ছোৱালী 6 গৰাকী হৈ আছে বুলি ক'ম নি? নোৱাৰো নক'ব, কাৰণ একচুৱেলি ল'ৰা 20জন আৰু ছোৱালী 24 গৰাকী আছে ন। তো এই অনুপাতটো চাই পেলাই ডাইৰেক্ট ভেলুটো মই কৈ দিব, এইটো ইয়াৰ পৰা মই ডাইৰেক্ট ক'ব নোৱাৰোঁ যে লম্বটো 3 আৰু অতিভুজটো 4 বুলি, ঠিক আছে। তো মই কি কৰিব লাগিব চা, মই কৰিব লাগিব কি চা, ধৰা হ'ল লম্ব ইজ ইকুৱেল, ইয়াত মই কি কৰোঁ মনত আছেনে, স্কুলত আমি আগতে কৰিছিলোঁ, যদি ল'ৰা আৰু ছোৱালী অনুপাত দিয়া থাকে আমি ল'ৰা আৰু ছোৱালী সংখ্যা উলিয়াব লাগে, বা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়াব লাগে। আমি কি কৰোঁ, এনেকৈ অনুপাত দিয়া থাকিলে এটাক মই 5x বা 5k বুলি কওঁ, আনটোক মই 6k বুলি কওঁ। একজেক্টলি এইটো কামেই কৰিম। ধৰা হ'ল p ইজ ইকুৱেল টু 3k, h ইজ ইকুৱেল টু 4k। এতিয়া মন কৰ, পাইথাগোৰাছৰ সূত্ৰৰ পৰা কি পাম, p জানো h জানো, b নাজানো, তো মই লিখিম p স্কুৱাৰ প্লাছ b স্কুৱাৰ ইজ ইকুৱেল টু h স্কুৱাৰ। নজনা বস্তুটো মই সদায় বাওঁফালে লিখিবলৈ ট্ৰাই কৰোঁ। pটো হৈছে 3k আৰু স্কুৱাৰ আছে যেতিয়া 3k ব্ৰেকেট দিম, এইটো কয় 3k হোল স্কুৱাৰ। ভুলতো 3k স্কুৱাৰ নপঢ়ি, আয়ুষ শুনিছনে কি ক'লো, এইটো 3k স্কুৱাৰ নপঢ়িবি দেই, 3k হোল স্কুৱাৰ। বি স্কুৱাৰ নাজানো, তেনেকৈ থৈ দিলোঁ, এইচৰ জেগাত মই লিখিলোঁ 4k হোল স্কুৱাৰ। 3k হোল স্কুৱাৰ মানে হ'ব 9k স্কুৱাৰ, বি স্কুৱাৰ 16k স্কুৱাৰ, বি স্কুৱাৰ ৰাখি দিলোঁ 16k স্কুৱাৰলৈ, ইপিনে 9k স্কুৱাৰটো এইপিনে পজিটিভ হৈ আছে, ইফালে গুচি গ'লে নিগেটিভ হ'ব, 9k স্কুৱাৰ হৈ গ'ল। আয়ুষ বুজি পাইছনে কথাটো চা, এই 9টোৰ আগত কি আছে, পজিটিভ আছে, পজিটিভ ইফালে গ'লে কি হৈ যাব নিগেটিভ। এতিয়া মন কৰ 16k স্কুৱাৰ আৰু 9k স্কুৱাৰ এইকেইটা সদৃশ বুলি কয়, কি বুলি কয়, 16ৰ পৰা 9 গ'লে থাকিলে 7 আৰু k স্কুৱাৰ। সদৃশ বুলি কোৱা কাৰণটো কি, সদৃশ বুলি কোৱা কাৰণটো হৈছে কেছকেইটা একে, চা k স্কুৱাৰ একে দেখিছনে, সদৃশ বুলি কোৱা কাৰণটো হৈছে k স্কুৱাৰ একে। বি, তো বি প্লাছ স্কুৱাৰটো আঁতৰাই ইফালে গ'লে কি হৈ যাব, বৰ্গমূল চিম্বল হৈ যাব, 7k স্কুৱাৰ হৈ যাব, √7 থাকিব, আৰু k স্কুৱাৰটো বৰ্গমূলৰ পৰা উলিয়ালে চিধা চিধি কি ওলাব, অকল √7k স্কুৱাৰটোৰ পৰা যদি তই ৰুটটো ভাঙিব খোজ, √7টো নাজানো, 7ৰ বৰ্গমূল নাজানো মই, 7টো স্কুৱাৰ নম্বৰ নহয়ও, সেইকাৰণে √7 হিচাপে থাকি গুচি k স্কুৱাৰটো জানো, কিন্তু কাৰ বৰ্গ এইটো, k ইনটু k কৰিলে k স্কুৱাৰ পাই যাওঁ, তো k স্কুৱাৰটো বৰ্গমূলৰ চিম্বলৰ পৰা উলিয়ালে ডাইৰেক্ট কি ওলাই যাব, k ওলাই যাব, তো বিও পাই গ'লো। এতিয়া আমাক কি সুধিছে, কিয়া পুছ ৰহা হে, cos a আৰু tan a, তো চা cos a মানে কি b বাই h, তো b কিমান পালো √7 বাহিৰত k, আৰু h কিমান দি থোৱা আছিলে আমাৰ 4k, k কেনচেল গুচি গ'ল, √7 বাই 4 থাকি গ'ল, আৰু tan a লাগে, tan a মানে p বাই b, p মানে হৈছে আমাৰ 3k, b মানে হৈছে √7k, k কেনচেল গুচি গ'ল, 3 বাই √7 থাকি গ'ল। লিখি ল, হা হ'বতো লাগে চাগে, সেইকাৰণে ফটাফট খতম কৰিব লাগে, আগষ্টৰ লাষ্টলৈ চিলেবাছখন খতম কৰি দিব পাৰি ভাল হ'ব। হা সেইকাৰণে কৈ আছোঁ, মই কৈছোঁ কেলৈ বুলি ভাবিছোঁ, তহঁতে ভিডিঅ'টো দিম, তহঁতি ঘৰত লিখি আনিবি বুলি, ইয়াত প্ৰেক্টিচ কৰিম বুলি। কি ডেইলি এটা এক্সাৰচাইজ কমপ্লিট কৰা মই ভিডিঅ'ত, কি শুনো সেইটোকেতো কৈছোঁ, এইখিনি ইয়াত কৰিব লাগে, তহঁতক মই এক্সাৰচাইজটো ঘৰত কৰিবলৈ কৈছোঁ ন। হা
ঐ বস্তু এটা লিখিব থাকি গ'ল সৰি থাক ঐ বস্তু এটা লিখিব থাকি গ'ল লিখি ল য'ত কেইটা ধনাত্মক সংখ্যা নহয় বহি মাজত ভৰাই থবি ভাত লৈ থাক হৈ গ'ল লিখা হৈ গ'ল ঐ বুজাই যাওঁতে লিখি নাযাবি প্লিজ দেই থাকি যাব নহ'লে বুজি নাযাবি নহ'লে লিখি যোৱা নিচিনা হ'ব যদি বুজি পাইছ বেলেগ কথা লিখি যাব মাজতে ধৰি সুধি দিলে নোৱাৰিলে বেয়া লাগিব হৈ গ'ল নেক্সট কুৱেশ্যন ক ঐ কিছুমানে কি কৰে গম পাওঁ চাই ল কিছুমানে কি কৰে এই যে চাইন এ বুলি লিখি থোৱা আছে কিছুমানে লগালগ ত্ৰিভুজটা ধৰি লয় বোলে এ বি ভাবি আছো যে নকওঁ কেলে কথাবোৰ ত্ৰিভুজটা ধৰিব পাৰি তাৰপাছত ইয়াত খালি ভুলতো তই বস্তু এটা মন কৰ নে এৰ যদি লম্ব চাওঁ এৰ লম্ব কোনডাল হ'ব এৰ লম্ব এ বি হ'ব নে বি চি হ'ব আয়ুষে ক এৰ লম্বডাল এ বি হ'ব নে বি চি হ'ব বি চি হ'ব কিন্তু ভুলতো ইয়াত 3 লিখি নিদিবি দেই কাৰণ আমি জানো যে সেই লম্বডালৰ একজেক্ট ভেলু 3 এইটো অনুপাতহে হয় ঠিক আছে ইয়াত লিখিবি যে sin a is equal to 3/4 sin a ৰ জেগাত তহঁতে লিখিব পাৰিবি bc by ac is equal to 3/4 তাৰপিছত লিখিবি তহঁতি bc is equal to 3k ac is equal to 4k য'ত লিখিবি য'ত k এটা ধনাত্মক সংখ্যা ইয়াৰ পাছত পাইথাগোৰাছ লিখি পেলাই কি লিখিবি তহঁতি জানো যে ab স্কোয়াৰ প্লাছ bc স্কোয়াৰ is equal to ঠিক আছে ac স্কোয়াৰ তাৰপিছত আমাৰ আহিব ab স্কোয়াৰ মই নাহি জানতা তো ab থাকিব দে bc স্কোয়াৰৰ জেগাত মই 3k হোল স্কোয়াৰ লিখি দিলোঁ ac স্কোয়াৰৰ জেগাত মই 4k হোল স্কোয়াৰ লিখি দিলোঁ তো মোক কি ওলালে ab স্কোয়াৰ প্লাছ 9k স্কোয়াৰ is equal to 16k স্কোয়াৰ বাকীখিনি একে আৰু ইয়াত যেনেকৈ b ওলাইছিলে ইয়াত আমাৰ ab ওলাব ঠিক আছে ab টো মই কি পামগৈ আল্টিমেটলি গৈ পেলাই ab টো মই পামগৈ √7k পাই যাম তো আমাৰ ইয়াত সুধিছিলে কি আমাৰ ইয়াত সুধিছিলে হেৰি cos a যদি লিখোঁ মানে b/h cosৰ বেছ a কোণৰ বেছ কোণ a কোণৰ বেছ হৈছে ab অতিভুজ হৈছে ac ab মই পালোঁ √7k ac মই পাই থৈছোঁ 4k k কাটি গ'ল √7/4 ওলালে সেইটো ওলাইছেনে ওলাইছে তেনেকৈ চাবলৈ গ'লে tan a যদি উলিয়াওঁ tan a উলিয়াবলৈ হ'লে পাৰপেণ্ডিকুলাৰ বাই বেছ কাৰ কাৰণে কোণ a ৰ কাৰণে a কোণৰ কাৰণে পাৰপেণ্ডিকুলাৰ কোণ হ'ব bc হ'ব লম্ব হ'ব ভূমি হ'ব আমাৰ ab bc মানে 3k ab মানে হৈছে √7k k কেনচেল গুচি গ'ল 3/√7 থাকি গ'ল সেইটোৱে ওলাইছে আই থিংক ঠিকেই ওলাইছে তই আইচাবি কৰিব ঠিক আছে কিন্তু আইচা কৰ ধৰণৰ মজি ঠিক আছে ত্ৰিভুজ ধৰি কৰিব পাৰ ত্ৰিভুজ নধৰাকৈ কৰিব পাৰ ঠিক আছে নেক্সট কুৱেশ্যন লা কি আছে কুৱেশ্যনটো ক এইটো তহঁতক মই নিজে কৰিব দিম অলপমান গাইড কৰি দিম বাকীখিনি নিজে কৰিবি 15 cot a is equal to কিমান 8 অ'কে sin a আৰু sec a উলিয়াম বাৰু হ'ব চা কেই নম্বৰ কুৱেশ্যনটো চা কি দিয়া আছে 15 cot a is equal to 8 ইয়াৰ পৰা মন কৰ না আমাৰ সদায় ত্ৰিকোণমিতিৰ অনুপাত বুলিহে কয় কিন্তু অনুপাত টাইপৰ দিয়াই নাই ইয়াৰ আগৰ অনুপাত দি থোৱা আছিলে sin is equal to কিবা 3/4 দি আছিল হয়নে ইয়াত কিন্তু অনুপাত বনাই দি থোৱা অনুপাত আমি নিজে বনাই ল'ব cot a টো ইয়াতে থৈ দে 8ৰ তললৈ কাক লৈ যাবি কাৰণ 15টো ইয়াৰ লগত পূৰণ হৈ আছে একো নাই হোৱা মানে ইপিনে গ'লে কি হৈ যাব হৰণ তো 8/15 হৈ যাব তহঁতে এটা কথা জানিব লাগে যে cot a মানে কাৰ অনুপাত cot মানে হৈছে ওপৰত b তলত p ওপৰে b তলত p cot টো কাৰ উল্টা cot টো tan ৰ উল্টা tan মানে কি আছিলে p/b তো cot টো হ'ব b/b
বি আৰু পি কিমান পালি 8 আৰু 15 এটা কি কৰিব লাগিব আমি ধৰা হল পৰা আৰম্ভ কৰিব লাগিব ধৰা হল বি ইজ ইকুৱেল টু আৰু পি ইজ ইকুৱেল টু বেকেটত লিখিবি কি এটা ধনাত্মক সংখ্যা আৰম্ভ কৰি আছো লিখিবলৈ বি আৰু পি জানিলো কিন্তু কি নাজানো বি আৰু পি জানো কিন্তু কি নাজানো এটা একজেক্টলি সমকোণী ত্ৰিভুজ তিনিটা বাৰ বি পি আৰু এইচ বি পি জানো এইচ নাজানো এইচটো পাইথাগোৰাছ থিওৰেমৰ পৰা উলিয়াব লাগিব উলিয়া ষ্টাৰ্ট কৰ এইট কে পিটো লিখিবি 15K কে এটা ধনাত্মক সংখ্যা ওকে তাৰপিছত আমি পাম যে কি পাম পাইথাগোৰাছ সূত্ৰৰ পৰা কি পালো আমি যে এইচ স্কোৱাৰ নাজানো কি জানো নে এবাৰ বি আৰু পি জানো কিন্তু এইচ নাজানো কাৰণে এইচটোক মই লেফ্ট চাইডত লিখিছো এইচ স্কোৱাৰ ইজ ইকুৱেল টু পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ বাকী মই নকওঁ বাকী নহয় নিজে কওঁ
হা কি হ'ব এইটো কাৰ নামটো কছৰ নাম তলৰ পৰা এইচ কেইটা আঁতৰাই দে ওপৰত পি আছিলে তলত বি আছিলে পি বাই বিটো হ'ব 10 সেই তিনিটা মনত ৰাখিবি বাকী তিনিটা নিজে নিজে মনত ৰাখি যাব একজেক্টলি এইচ বাই পি হ'ব আৰু লিখিলি নাই 17 লিখিলি নাই কেনে পালি ৰুটৰ ভিতৰত থাকে ৰুটৰ ভিতৰত চাগে 18 নহয় চৰি 289 কে স্কোৱাৰ আহিছে ৰুটৰ পৰা বাহিৰলৈ 289 টো 17 বুলি ওলাব আৰু কে স্কোৱাৰটো কে বুলি ওলাব উলিয়ালি তই দেখা আয়ুষ ক'ত লাগি ধৰি আছো মোলে দে আয়ুষ দেহা এপিনে চা আয়ুষ দেহা এপিনে চা তই ওপৰৰ এই লাইনটোত দুটা ইকুৱেল চাইন দেখিছিল নি ক'ৰবাত নাই যদি ইয়াত ক'ৰ পৰা আহি গ'ল ৰ ইয়াত বি আৰু পি দুটাই জানো নাজানো কি তো এইচৰ জেগাত 15 কিয় লিখি দিলি এইচটো নাজানোহে তেনেকেই থ'ব লাগিব তো কাৰ জেগাত লিখিব লাগিব বি আৰু পিৰ জেগাত তো কিয় বি আৰু পিৰ জেগাত বি লিখি দিলি যে আনি পেলাই আৰু বিৰ জেগাত 8 বহাই দিলি বিৰ জেগাত 8 ঠিকেই বহাইছ 8 ঠিকেই বহালি পিৰ জেগাত যে একো নবহালি পিটো কিমান আছিলে 15 নহয় দেহা পিটো কিমান আছিলে 15K গোটেই ডিটেইলছত কবি বস্তুটো পি মানে কিমান 15K তো ইয়াতে লিখিব লাগিছিলে ক এইচৰ জেগাত ক'ত 15 লিখি দিলি ভুল হৈছে নহয় দেহা এইচটো ইয়াত দেখিছোঁ জানো ক'ৰবাত উলিয়াব দিছে উলিয়াব দিয়া বস্তুটোত কিয় ভেলু বহাই দিছ তই আৰু ইয়াত স্কুৱেৰ কৰিছ কে স্কুৱেৰটো কেনি গ'ল ইয়াত কে স্কুৱেৰটো কেনি গ'ল আৰু তই তাৰ কাৰণে তই আগৰ কুৱেশ্যনটো তই এবাৰ লুটিয়াই চাব লাগিব যে কি কৰিছিলোঁ শুদ্ধ কৰ দেখা এইটো ভুলকেইটা দেখাই দিলোঁ চাওঁচোন তই ধৰিব পৰা নাই এতিয়া ভুল হ'লে হ'ব ভুল হোৱাটোক লৈ ইমান কেলৈ ভয় খাই থাক ছোৱালী একেজনকে দুবাৰ লিখিলি মই চাইন উলিয়াবলৈ দিছিল নেকি হা চাইনৰ কি দিছে চেক হয়নে বঢ়িয়া ঠিকে আছে নেক্সট কুৱেশ্যন কি দিছে একে কুৱেশ্যন উলিয়া নিজে উলিয়া একে কুৱেশ্যন নিজে উলিয়া আয়ুষ দেখা এবাৰ কি কৰিছ এইটো ওপৰত কি দেখিছ এইটো চা পিৰ জেগাতহে 15K আছে তাত থৈ না ওপৰত পি লিখা আছে ইয়াত পি স্কুৱেৰ লিখা আছে তো 15K আগে পিছে ব্ৰেকেট দি কি লিখিব লাগিব তই কি বুলি পঢ়ে এইটোক কি বুলি পঢ়ে গোটেই বস্তুটো হা হ'ল তই আয়ুষ তই কিউব আৰু স্কুৱেৰ মাজত তই কিউব কাক কয় তেতিয়াহ'লে কি থাকিব লাগিব তেতিয়াহ'লে ভুলকৈ কেলৈ কৈছ তই কওঁতে ভুল কি পঢ়িছ এতিয়া 15 কি পঢ়ি পঢ় গোটেইটো পঢ় গোটেইটো পঢ় কৈছোঁ অঁ ইয়াতো দে আকৌ বাকী নেক্সট ষ্টেপত ইমপ্লাইজ দে ইয়াত ইমপ্লাইজ দে এটা দিছোঁ দুটা দিছোঁ এটা নিদিয়ে নহয় ইমপ্লাইজত দুটা লাইন দিয়ে অঁ
থ দেখা কি কৰিব লাগিছে দেখা 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 ভুল কৰিছোঁ নহয় দেখা তই পিটো আছিলে সোঁফালে তই বাওঁফালে কেনেকৈ গুচি আহিলি বুজি নাপালোঁ তেনেকৈ লৈ আহিব নোৱাৰো নহয় দেখা যদি পি স্কুৱেৰ ইয়াত পজিটিভ আছে নিগেটিভ হ'ব লাগিব ন যদি আনিছ গোটেই বস্তুটো ঘূৰাই ল ন আধা দি কেলৈ ঘূৰাইছ তই যদি তই ঘূৰাইছ গোটেই বস্তুটো ঘূৰাই ল ন এনেকৈ এইটা বস্তু এইফালে লিখিলোঁ এইটা বস্তু এইফালে লিখি ল গোটেই বস্তুটোক আইচা ঘূৰাই তাৰপিছত কৰ সেইকাৰণে মই কৈছিলোঁ তাক যে মই কৈছিলোঁ যে যোনটো নাজানো সেইটো সদায় বাওঁফালে ৰাখি ল'বি পিছখন নাজানো ন তই লিখিব আৰম্ভ কৰিব লাগিছিলে যে পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইজ ইকুৱেল টু স্কোৱাৰ বুলি নজনা বস্তুটো সদায় বাওঁফালে লিখিব লাগে ঠিক আছে আৰু ভুল হোৱা নাই এইটোক তই এনেকৈ উলটিয়াই ল বা 169 কে স্কোৱাৰ আছে ইয়াৰ ওচৰলৈ এইটোক লৈ আন ন 144 কে স্কোৱাৰ এইফালে আহিলে কি হ'ব তই মাইনাছ আনিলিহেঁতেন পি স্কোৱাৰ ইমান থৈ দিলিহেঁতেন নিজে নিজে ওলাই যাব এইখন কাটি ল এই লাইনটো কাটি ল এইটো তেনেকৈ কৰি আছে এই লাইনটো কাটি ল 116 থৈ দে তাৰ ওচৰলৈ কাগান